हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅটোলৈ। বন্ধুসকল আজিৰ ভিডিঅটোত আমি অসমত যি এলপিইউপি ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে অৰ্থাৎ এডভাৰটাইজমেন্ট পাবলিশ কৰা হৈছে অহা কাইলৈৰ পৰা আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। এই আবেদন প্ৰক্ৰিয়াত আবেদন কৰাৰ আগ মুহূৰ্তত আপোনালোকৰ কিছু কমেন্টৰ কথা উল্লেখ কৰিম বা কিছু কমেন্টৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম। তো বহু সংখ্যক প্ৰাৰ্থীয়ে মোলৈ কমেন্ট কৰিছিল বা জানিব বিচাৰিছিল যে আসলতে মিডিয়াম কেনেকৈ চুজ কৰিব, হিন্দী মিডিয়াম, বড়ো, গাৰো বিভিন্ন মিডিয়ামত আপোনালোকে কেনেকৈ আবেদন কৰিব বা আপোনালোকৰ ক্ৰাইটেৰিয়া কি হলে আপোনালোকে আবেদন কৰাৰ সুযোগটো পাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এই সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। যদি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই নিশ্চয় আপোনাৰ ডাউটটো ক্লিয়াৰ হ'ব। তো যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অলপসময় ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধী আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল কথাটো হল মিডিয়াম আপুনি কেনেকৈ চুজ কৰিব বা কেনেকৈ মিলাব আপোনাৰ ক্ৰাইটেৰিয়াৰ লগত মিডিয়াম আপুনি একচুয়ালি কেনেকৈ মিলাব লাগে। আপোনালোকে যেতিয়া টেট কোৱালিফাই কৰিছিল বা টেটৰ সাৰ্টিফিকেটত আপোনালোকৰ দুটাকৈ ল্যাঙ্গুৱেজ আছিল, ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2। সি টেটৰ ক্ষেত্ৰত আপোনালোকৰ ল্যাঙ্গুৱেজ 1 2 দুয়োটাই আপোনালোকে ওন চুজত ল'ব পাৰে আৰু অসম টেটত ল্যাঙ্গুৱেজ 1 আৰু 2 এটা ইংৰাজী আৰু এটা বেলেগ আপুনি ওন চুজত ল'ব পাৰে। তো এবাৰ এডভাইসমেন্টত উল্লেখ কৰা মতে আপোনালোকৰ ফাৰ্স্ট আৰু সেকেন্ড দুটাৰ মাজত যিকোনো এটা ল্যাঙ্গুৱেজৰ লগত মিলাই আপুনি সেই মিডিয়ামৰ বিদ্যালয়ত আবেদন কৰাৰ সুযোগ পাব এলপিৰ ক্ষেত্ৰত। তো নিশ্চয় কথাটো গম পালে যে আপোনাৰ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 এছামিজ মিডিয়ামৰ হয়, তেনেহলে এছামিজত আবেদন কৰিব যদি বিচাৰে তেনেহলে আপুনি ল্যাঙ্গুৱেজ 1 বা 2 যিকোনো এটা এছামিজ হলে আপুনি এছামিজ মিডিয়ামত আবেদন কৰাৰ সুযোগ পাব। ল্যাঙ্গুৱেজ 1 আৰু 2 ৰ মাজত যিকোনো এটা আপোনাৰ যদি বেংগলী হয় তেনেহলে আপুনি বেংগলী মিডিয়ামৰ বিদ্যালয়ত আবেদন কৰিব পাৰিব। গাৰো, মাৰ আৰু যিবিলাক আছে প্ৰতিটো মিলাই পেলাই আপুনি আপোনাৰ সুবিধা মতে ল্যাঙ্গুৱেজ 1 আৰু 2 ৰ মাজৰ পৰা যিকোনো এটা মিডিয়ামৰ লগত মিল পেলাই আপুনি লয়াৰ প্ৰাইমেৰীত আবেদন কৰিব পাৰিব। নিশ্চয় কথাখিনি কমপ্লিট হল। আপোনালোকৰ এলপিৰ ক্ষেত্ৰত 1 আৰু 2 ৰ লগত মিলাই যিকোনো এটা আপোনাৰ যদি মিল থাকে হেতুতে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু যদি আপুনি আপাৰ প্ৰাইমেৰীত যায় তাত হিন্দী যিসকল শিক্ষক হ'ব বিচাৰিব বা হিন্দী পোষ্টত যিসকলে আবেদন কৰিব বিচাৰিব, যিজন ব্যক্তিৰ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব আপোনালোকৰ গ্ৰাজুৱেচনত যিকোনো এটা সাবজেক্ট আপোনাৰ হিন্দী হিচাপে থাকিব লাগিব বা আপোনালোকৰ গ্ৰাজুৱেচনত যিকোনো এটা সাবজেক্ট যদি হিন্দী থাকে তেনেহলে আপুনি আপাৰ প্ৰাইমেৰীত এজন হিন্দী টিচাৰ হিচাপে আবেদন কৰাৰ সুযোগ পাব। তো বন্ধুসকল কথাটো হল যে আমি এলপি আৰু ইউপিৰ মেইনলি এলপিৰ মিডিয়ামৰ কথা আলোচনা কৰিলো আৰু হিন্দী শিক্ষকৰ কথা আলোচনা কৰিলো। বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আপোনাৰ কিবা যদি জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ কমেন্টৰ উত্তৰখিনি দিয়াৰ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ। তো আজিলৈ ইমানতে এৰিছো। নেক্সট আন এটা ধুনীয়া ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰবাৰ লগ পাম। তেতিয়ালৈকে ধন্যবাদ।